আজি আমি দিছপুৰ থানাত আমিতো FIR দিলোঁ। সেইটো অৱশ্যে ছিংগুল পইণ্ট আছিলে, সেইটো অকল দিলীপ শইকীয়াৰ ওপৰত ছিংগুল পইণ্ট, সেইটো এটা বেলেগ। আৰু আজি আমি চিফ ইলেক্টৰেল অফিচাৰৰ যোগেদি আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি এখন কমপ্লেইন দিছোঁ, আমাৰ মেমৰেণ্ডাম দিছোঁ। আমি অল পাৰ্টি আটাইবিলাক বিৰোধী দলে আমি চহী কৰিছোঁ আৰু আমি আটাইবিলাক বিৰোধী দল থাকি বিস্তৃতভাৱে আমি আলোচনাও কৰিছোঁ। এতিয়া আমাৰ অভিযোগখিনি হৈছে যে প্ৰথম অভিযোগটো হৈছে যে ইলেকশ্যন কমিশ্যনৰ বাহিৰে কোনেও ভোটৰ নাম কাটিব নোৱাৰে, কোনেও তেনেকুৱা থ্ৰিটেনিং দিব নোৱাৰে। কিন্তু বিভিন্ন সময়ত মুখ্যমন্ত্ৰীকে ধৰি তেওঁৰ মন্ত্ৰীসভাৰ বিভিন্ন মন্ত্ৰীয়ে বিভিন্ন ৰাজহুৱা সভাত, চৰকাৰী সভাত যিবিলাক ভয় ভাবুকি দি আছে যে এইবিলাক মানুহৰ নাম কটা হ'ব, সেইখিনি মানুহৰ নাম কটা হ'ব, ইভিক্টেড মানুহৰ নাম কটা হ'ব, এনেকুৱা ধৰণৰ যিবিলাক ষ্টেটমেণ্ট দি আছে, এইবিলাক হৈছে কমপ্লিটলি সংবিধান বিৰোধী আৰু ইলেকশ্যন কমিশ্যনৰ বিৰোধী। কাৰণ তেওঁলোকৰ বাহিৰে এইটো এটা নাম কটা, নাম উঠোৱা এটা প্ৰচেছৰ মাজেদি হয়, মুখ্যমন্ত্ৰীৰ কথাত নহয়। গতিকে আমি এইটো ইলেকশ্যন কমিশ্যনৰ নটিছত আমি আনিছোঁ যে এনেকুৱা যদি কথা কৈ থাকে তেতিয়াহ'লে আমাৰ এটা সন্দেহ বাঢ়ি যাব। যিটো ভোট চুৰিৰ কথা চাৰিওফালে হৈ আছে, সেই কথাটোৰ আমাৰ সন্দেহ বাঢ়ি যাব। এইটো এটা আজি আমি পইণ্ট তেখেতক মেমৰেণ্ডামত দিছোঁ। দ্বিতীয়টো হৈছে যে কিছুমান সমষ্টিত এতিয়া কিছুমান মানুহৰ নামৰ বিপৰীতে কিছুমান কমপ্লেইন দিয়া হৈছে, যিটোক আপোনাৰ অবজেকশ্যন বুলি কোৱা হয়, আৰু সেইটো হৈছে ফৰ্ম নম্বৰ 7ত দিয়ে। ইয়াৰ নিয়ম হৈছে এজন মানুহে এজনৰ বিৰুদ্ধেহে কমপ্লেইন দিব পাৰে, কিন্তু এইটো অৰ্গেনাইজড ৱেত, এইটো BJP দলে এটা কৌশলগতভাৱে অৰ্গেনাইজড ৱেত বৰক্ষেত্ৰীকে ধৰি বিভিন্ন সমষ্টিত এজনেই 100খন 200খন 300খনকৈ ফৰ্ম, অবজেকশ্যন ফৰ্ম দি মানুহবিলাকৰ বিৰুদ্ধে নাম কাটিবৰ কাৰণে তেওঁলোকৰ বিৰুদ্ধে এই কমপ্লেইনবিলাক দিছে, যিটোৱে গোটেই ৰাজ্যখনত এটা পেনিক সৃষ্টি কৰিছে। আৰু দ্বিতীয়তে ই আইন ভংগ কৰিছে, কাৰণ এজন মানুহে এজনৰ ওপৰতহে কমপ্লেইন দিব পাৰে, কিন্তু অৰ্গেনাইজড ৱেত এজনে 100জনৰ ওপৰত কমপ্লেইন দি আমি তেনেকুৱা কমপ্লেইনবিলাক ৰিজেক্ট কৰিবৰ কাৰণে আমি কৈছোঁ। কাৰণ ইয়াত ইলেকশ্যন কমিশ্যনৰ মেনুৱেলত সেই কথাবিলাক ক্লিয়াৰলি কোৱা আছে। 3 নম্বৰত আমি এই অভিযোগটো আনিছোঁ যে যেতিয়া ক্লেইমছ এণ্ড অবজেকশ্যনৰ এটা নিয়ম আছে ইলেকশ্যন কমিশ্যনৰ, যে প্ৰতি এসপ্তাহৰ মূৰে মূৰে সেই সপ্তাহটোত সেইটো ছাব ডিভিজনত সেইখন ডিষ্ট্ৰিক্টত কিমান ক্লেইমছ পৰিল, কিমান অবজেকশ্যন পৰিল, কিমান মানুহে নাম উঠাবৰ কাৰণে এপ্লিকেশ্যন দিলে, কিমান মানুহে নাম শুধৰণিৰ কাৰণে দিলে, কিমান মানুহে নাম কাটিবৰ কাৰণে দিলে, এই গোটেই এপ্লিকেশ্যনবিলাকৰ তথ্য প্ৰতি এসপ্তাহৰ মূৰে মূৰে ৱেবছাইটত দিয়াৰ লগে লগে সকলোবিলাক পলিটিকেল পাৰ্টিক সেইটো জনাব লাগে। সেইটো হোৱা নাইকিয়া। সেইটো নোহোৱাটোৰ কাৰণে আমি সেই কমপ্লেইনটো দিছোঁ। গতিকে এনেকুৱা ধৰণৰ কথাবিলাকে আমাৰ যথেষ্টখিনি শংকা বঢ়াইছে। ইয়াৰোপৰি আৰু এটা ঘটনা হৈছে, যিবিলাক BLO চৰকাৰীভাৱে দিছে, এই BLOবিলাকক বহুত ঠাইত আমি দেখিছোঁ ধৰ্মৰ নামত, সম্প্ৰদায়ৰ নামত এই BLOবিলাকক এতিয়া তেওঁলোকে ট্ৰেন্সফাৰ কৰিছে, তাৰ ঠাইত বেলেগ BLO দিছে। গতিকে এই গোটেই কথাবিলাকে আমাৰ গোটেই ব্যৱস্থাটোৰ ওপৰত ই যে নিৰপেক্ষ নাই হোৱা, ই যে চৰকাৰক সহায় কৰিবৰ কাৰণে বা যিটো আমাৰ ৰাহুল গান্ধীয়ে যিটো অভিযোগ আনিছে ভোট চুৰি, এই ভোট চুৰিৰ ইয়াতো আমি তেনেকুৱা সন্দেহ কৰিছোঁ। আৰু সেইকাৰণেই আমি এই কথাবিলাক বন্ধ কৰিবৰ কাৰণে, এইবিলাকৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আজি আমি অল পাৰ্টিয়ে মিলি এই মেমৰেণ্ডাম আজি আমি চিফ ইলেকশ্যন কমিশ্যনৰ ওচৰত আমি দাখিল কৰিছোঁ। ৰাইজৰ মাজলৈ আমি এতিয়া আমাৰ সকলোবিলাক ৰাজনৈতিক দলৰ আমাৰ যিবিলাক কৰ্মী আছে, আমাৰ বুথ কমিটি আছে, আমাৰ প্ৰত্যেক ৰাজনৈতিক দলৰ BLA আছে, আমি সেইসকলক অধিক সচেতন হ'বলৈ কৈছোঁ। আৰু আমি তাৰ যোগেদি আমি ৰাইজৰ মাজলৈ আমি এই কথাবিলাক লৈ যাম। আমি প্ৰতিদিনে দৃষ্টি ৰাখিছোঁ আৰু এনেকুৱা যিমান বিসংগতি পাম প্ৰত্যেকবাৰেই আমি এই বিসংগতিবিলাক আপোনালোকৰ মাধ্যমৰ যোগেদি আমি ৰাজহুৱা কৰি আমি ৰাইজৰ মাজলৈ আমি লৈ যোৱাৰ আমি ব্যৱস্থা কৰিছোঁ।